স্কুলত চৰকাৰে ইমান প্ৰায় লক্ষাধিক টকা কাৰোবাৰ দৰমহা লাখ টকাৰ ওপৰতো আছে, 70,000, 80,000, 90,000, 1 লাখ, 1.5 লাখলৈকে আছে। ইমান টকা খৰচ কৰি শিক্ষক ৰাখি বিল্ডিং আন্তঃগাঁথনি বনাই ইমানবিলাক চৰকাৰী বিদ্যালয় কৰাৰ পিছতো প্ৰাইভেট স্কুলবিলাক কিয় কৰা হ'ল? প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী মানুহে বেছিকৈ দিয়ে, চৰকাৰী স্কুলতকৈ প্ৰাইভেট স্কুলত বেছিকৈ দিয়ে, য'ত টকা দি ফিজ দি পেলাই পঢ়িব লাগে তাত ল'ৰা ছোৱালী বেছিকৈ আহে, য'ত ফ্ৰী বিনা পইচাত পঢ়ায় চৰকাৰে তাত কমকৈ যায়। একেবাৰে গৰীব মানুহে দিয়ে যিসকলে ফিজ দিব নোৱাৰে। কিয় দিয়ে? তাৰমানে যদি জানে যে ইয়াত মোৰ ল'ৰা ছোৱালীয়ে অলপ ভাল শিক্ষা পাব, গুণগত শিক্ষা, যিটো কোৱালিটি এডুকেশ্যন বুলি কয়। হোৱাট ইজ কল্ড কোৱালিটি এডুকেশ্যন? কোৱালিটি এডুকেশ্যন বা গুণগত শিক্ষা হ'ল যি শিক্ষাই সৰ্বাংগীন বিকাশ ঘটায়, যিটো কয় অলৰাউণ্ড ডেভেলপমেণ্ট অফ এ পাৰ্চন। অলৰাউণ্ড ডেভেলপমেণ্ট বুলি কওঁতে কেৱল মাৰ্কশ্বিটত নম্বৰ পালেই নহ'ব। ল'ৰাসকলে ভালকৈ বুজি আছে নে ছোৱালীসকলে? মই কিন্তু মন কৰিম যে মোৰ কথা কোনে বেছি মন দি শুনি আছে আৰু কোনে ভালকৈ বুজিব চেষ্টা কৰি আছে। মই কিন্তু মুখৰ ফালে চাই ক'ব পাৰোঁ, কোনে এনেই হেৰি কৰি আছে, কোনে সঁচাকৈ অন্তৰেৰে শুনি আছে। মই কিন্তু মুখৰ ফালে চাই ক'ব পাৰোঁ। ভালকৈ শুনি আছা আৰু বুজিব চেষ্টা কৰি আছাতো? মই ক'ম যে শিক্ষা, গুণগত শিক্ষা মানে মাৰ্কশ্বিটৰ নম্বৰ নহয়। কোনোবাই যদি এনুৱেল পৰীক্ষাত বা মেট্ৰিক পৰীক্ষাতে বা হায়াৰ ছেকেণ্ডেৰীতে ৰিজাল্ট ওলালে যে এটাত 93, 82, 89, 97, পাঁচটাত লেটাৰ পাৰ্চেণ্টেজ 89, 91.2%, ইমান ষ্টাৰ ডিষ্টিংশ্যন পোৱা মানে গুণগত শিক্ষা নহয়। হয় নহয়, মাৰ্ক বেছিকৈ পালেই গুণগত শিক্ষা হয়? গুণগত শিক্ষা মানে অলৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্ট। অলৰাউণ্ড ডেভেলপমেণ্ট মানে সকলো ফালৰ পৰাই তেওঁৰ বিকাশ হ'ব লাগিব। সকলো ফালৰ পৰা বিকাশ মানে কি? নম্বৰো বেছিকৈ পাব লাগিব, কথাবিলাক ভালকৈ শিকিব লাগিব, বুজিব লাগিব, তেওঁ খেলা ধূলা এক্সাৰচাইজ কৰি স্বাস্থ্যটো, তেওঁৰ শাৰীৰিক সক্ষমতা বৃদ্ধি কৰিব লাগিব। ল'ৰাজন লিখা পঢ়াত ভাল, 91% পাইছে, কিন্তু একদম বেমাৰী, লেৰেং পেৰেং কৰি বেমাৰী, ভালকৈ খাব নোৱাৰে, পেটৰ বেমাৰ। এইটো গুণগত শিক্ষা হ'ল নম্বৰ বেছিকৈ পাব লাগিব, স্বাস্থ্যও ভাল হ'ব লাগিব। তাৰপিছত বিদ্যায়তনিক শিক্ষাও ল'ব লাগিব আৰু বৌদ্ধিক বিকাশ হ'ব লাগিব। নম্বৰ পোৱা মানে বৌদ্ধিক বিকাশ নহয়। কোনোবা এটাই 95% পোৱা, তাক এটা কথা যে আজি এই বিষয়টোৰ ওপৰত তুমি এটা লিখাচোন, আজি প্ৰগ্ৰামটোৰ ওপৰত ভালকৈ লিখিব নোৱাৰিব। কোনোবা এটাই 70% পাইছে, কিন্তু এটা এছে নিচিনা লিখি দিব পাৰিব। বৌদ্ধিক বিকাশ মানে যিটোৰ ক্ৰিয়েটিভিটি, মানুহৰ সৃজন শক্তি, নিজে সৃষ্টি কৰিব পৰা যিটো ক্ষমতা, এইটোৰ বিকাশ ঘটিব লাগিব। তোমাক যাতে কোনোবা এটা ক'লে চিঠি এটা লিখি দিব পাৰা, ৰচনা এটা লিখিব পাৰা, দৰখাস্ত লিখিব পাৰা, নিজৰ বুদ্ধি খটাই, এইটোও হ'ব লাগিব। স্বাস্থ্য ভাল হ'ব লাগিব, ভাল ব্যৱহাৰ হ'ব লাগিব। কোনোবাই আছে লিখা পঢ়াত ভাল, 80, 90 মাৰ্কছ পায়, নম্বৰ পায়, কিন্তু ইফালে গালি দিয়ে মানুহৰ, ল'ৰা ছোৱালী খুব বেয়া গালি দিয়ে। তোৰ বাপ বালানা, এইটা সেইটা খারাপ, মানে তোর জাত এরকম, এনেকুৱা আছে নহয়। নম্বৰ বেছিকৈ পায়, ভাল লিখা পঢ়াত ভাল, কিন্তু খুব খারাপ ব্যৱহাৰ কৰে, ল'ৰা ছোৱালীক মাৰে আৰু সদায় কাজিয়া, তাৰ নামত বিচাৰ আৰু জাতটো লাগাম দিয়ে। এইটো গুণগত শিক্ষা হৈছে তাৰ? খালি নম্বৰ পালেই হ'ব? নম্বৰ বেছি পালেই নহ'ব, চৰিত্ৰ ভাল হ'ব লাগিব, মুখৰ কথা বতৰা ভাল হ'ব লাগিব, নিজৰ আচাৰ আচৰণ ভাল হ'ব লাগিব, মুৰব্বী মানুহক দেখিলে চাইকেলৰ পৰা নামিব লাগিব, চালাম দিব লাগিব আৰু নম্ৰভাৱে কথা ক'ব লাগিব। নিজৰ মাক বাপেকক ভালকৈ কথা ক'ব লাগিব। মাক বাপেকক, মা বাপ যদি ওষুধ খেতে যায়, এনেকুৱা কিছুমান থাকে, মা বাপ যে আমরা কম, এই তোমরা